নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে কৰোনাৰ আক্ৰমণৰ ৰোগীৰ সংখ্যা আৰু আজি অতি কম হৈছে গৈ ৩৬০০ কিয়নো বৃহস্পতিবাৰৰ তুলনাত আজি যথেষ্ট উন্নতি হৈ দেখা গৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি আৰু আজি অসমত কৰোনাৰ আক্ৰান্তৰ নতুনকৈ আক্ৰান্ত হৈছে ৩৬৩৬ জন লোক আৰু দিনটোৰ পজিটিভিটি হাৰ ইতিমধ্যে ২.১৬%লৈ হ্ৰাস পাইছে এইটো এটা বহুতে ভাল খবৰ কিয়নো ২%লৈ পজিটিভিটি হাৰ ইতিমধ্যে হ্ৰাস পাইছে আৰু বৃহস্পতিবাৰে ৰাজ্যখনৰ কোভিডৰ সংক্ৰমণৰ হাৰ আছিল ৩.৭%। কিন্তু পূৰ্বৰ তুলনাত সংক্ৰমণ কমাৰ লগতে মৃত্যুৰ সংখ্যা কমিছে যথেষ্ট সমগ্ৰ অসমতেই আৰু আজি কৰোনাৰ আক্ৰান্ত হৈ অসমত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৯গৰাকী লোকৰ আৰু এই কেইবাটাও মাহৰ ভিতৰত আজি দিনটোত ইতিমধ্যে চবতকৈ কম মৃত্যুমুখত পৰিছে প্ৰায় বৃহস্পতিবাৰে কৰোনাৰ আক্ৰান্ত হৈ মৃত্যু ঘটিছিল ৫১জন লোক কিন্তু আনহাতে কামৰূপ মহানগৰ কৰোনাৰ সংক্ৰমণৰ হাৰ এতিয়া উদ্বেগজনক হৈ আছিল কিন্তু আজি মহানগৰ জিলাখনত নতুনকৈ আক্ৰান্ত হৈ ৩৪১গৰাকী লোক বৃহস্পতিবাৰে আক্ৰান্ত হৈছিল ৩২৩গৰাকী লোক আজি পোৱাৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আজিৰ দিনটোৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো ৰাজ্যত ইতিমধ্যে আনলক হ'ব ২ দিনৰ ভিতৰতে আৰু তাৰ পিছতে সন্ধিয়ালৈকে সম্পূৰ্ণৰূপে দোকান খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু এই কথা নিশ্চিত হৈ পৰিছে কিন্তু তাৰ আগতে দুটা নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰে কিয়নো এতিয়াৰ পৰা আপুনি দোকান খোলাৰ পূৰ্বে ব্যৱসায়িক প্ৰতিষ্ঠানে কৰ্মৰত লোকক ৭ দিনৰ ভিতৰত কৰিব লাগিব কোভিড টেষ্ট আৰু প্ৰতি ৭ দিনৰ ভিতৰতে আপুনি কৰি থাকিব লাগিব কোভিড টেষ্ট কিয়নো ব্যৱসায়িক প্ৰতিষ্ঠান কৰ্মৰত লোকে কৰিব লাগিব এণ্টিজেন টেষ্ট আৰু ৭ দিনৰ ভিতৰত প্ৰতি সপ্তাহে এণ্টিজেন টেষ্ট কৰিব লাগিব দোকানৰ কৰ্মচাৰীসকলে আৰু ইতিমধ্যে এই নিৰ্দেশনা জাৰি কৰিছে যে পৌৰ এলেকাৰ অধীনৰ ব্যৱসায়িক প্ৰতিষ্ঠানেও গৰাকী আৰু দোকানীও ইতিমধ্যে কৰিব লাগিব এণ্টিজেন টেষ্ট আৰু তাৰ লগতে পেট্ৰল পাম্পৰ কৰ্মচাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীও কৰিব লাগিব এই কোভিড টেষ্ট আৰু কোভিড পৰীক্ষাৰ নিগেটিভ হোৱাৰ প্ৰমাণ পত্ৰ পৰিদৰ্শন কৰিব লাগিব আৰু এইখিনিতে অতি গুৰুত্বপূৰ্ণ কথাটো উল্লেখ কৰা হৈছে যে নিৰ্দিষ্ট বজাৰ এলেকাত কোভিড পৰীক্ষা শিবিৰ আয়োজন কৰা নিৰ্দেশ জাৰি কৰিছে কিয়নো যিহেতু ইতিমধ্যে সম্পূৰ্ণৰূপে যি হাট বজাৰ আছে সেই হোৱাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈছে কিন্তু অসমবাসীৰ এজনৰ মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে কেতিয়া আন্তঃজিলা যাতায়াত মুকলিব আৰু কেতিয়া অসমত সম্পূৰ্ণৰূপে সন্ধিয়ালৈকে গাড়ী চলাচল কৰিব পাৰিব কিন্তু তাৰ মাজতে আহিছে এক বৃহৎ খবৰ কিন্তু প্ৰথমতে এটা ভয়ানক খবৰ মুকলি হৈ আহিছে ইয়াত কৈছে যে কৰোনাৰ বাবে সৰ্বশ্ৰেষ্ঠ হৈছে পথত ব্যক্তিগত বাছৰ মালিকসমূহ আৰু চালক হেণ্ডিমেনসমূহ আন্তঃজিলা যাতায়াত নিষিদ্ধ হোৱাত স্তব্ধ হৈ পৰিছে উপাৰ্জনৰ পথ কিন্তু কৰোনাৰ কেন্দ্ৰিক জটিল পৰিস্থিতিৰ বাবে স্বাস্থ্যশান্ত ইতিমধ্যে হোৱাৰ পথত ৰঙীয়া বাছৰ মালিকসকলৰ লগতে চালক কৰ্মচাৰীসকল আৰু আন্তঃজিলা যাতায়াতৰ বন্ধ থকাৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰঙীয়াৰ প্ৰায় ৫০খন বাছৰ মালিক আৰু সামাজিক দূৰত্ব বজাই ৰাখি ৩০% যাত্ৰীৰে চৰকাৰী ব্যক্তিগত মালিকাধীন বাছসমূহে চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰিছে কিন্তু বাছ চলাচল কৰাৰ ক্ষেত্ৰত আহি পৰিছে এটাৰ পিছত আনটো সংকট কিয়নো যাত্ৰীৰ অভাৱত বাছৰ ভাড়া দুগুণ বৃদ্ধি কৰিব লগা হৈছে আৰু ভাড়া বৃদ্ধিৰ কাৰণে বাছৰ পৰিচালক আৰু যাত্ৰীসকলৰ মাজত সঘনাই সংঘটিত হৈছে সংঘাতৰ সৃষ্টি হয় সকলোৰে মানুহ এটাই অপেক্ষা কৰি আছে যে আৰু ২ এদিনৰ ভিতৰতে যি হিমন্ত বিশ্ব শৰ্মাই কৈছে সম্পূৰ্ণৰূপে আনলক প্ৰক্ৰিয়া খুলি দিব সমগ্ৰ অসমতেই তাক লৈ এতিয়া সকলোৱে অপেক্ষা মাথো পাছতো আৰু আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ এটা ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিয়নো এতিয়া সপ্তম আয়োগে ইতিমধ্যে ৫২ লাখ চৰকাৰী কৰ্মচাৰী আৰু ৬০ লাখ পেঞ্চনৰ বাবে আহিছে ভাল খবৰ কিয়নো অহা ২৬ জুনত লাভ কৰিব DAৰ উপহাৰ আৰু ইয়াত কিছু চৰকাৰী অধীনস্থ কৰ্মচাৰীসকলৰ বাবে আহি আছে ডাঙৰ খবৰ DA বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ৫২ লাখ কৰ্মচাৰী আৰু ৬০ লাখ ইতিমধ্যে চৰকাৰী পেঞ্চনাৰসকলৰ শীঘ্ৰেই পাব এই উপহাৰ কিয়নো কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে DA আৰু পেঞ্চনাৰ লাভ কৰাৰ বাবে DAৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু প্ৰতিনিধিত্ব কৰা GSM আৰু নেশ্যনেল কাউন্সিল অফ GSMৰ মাজত ২৬ জুনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ কথা কৈছে আৰু এই বৈঠকৰ অধ্যক্ষতাত কৰিব কেবিনেট সচিবে আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা কৰা হ'ব আৰু চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে DA আৰু DAৰ লাভালাভৰ চলিত বছৰ ১ জুলাইৰ পৰাই পুনৰ আৰম্ভ কৰা হ'ব আৰু ইতিমধ্যে অৱশ্যে DA আৰু DAৰ বকে নিষ্পত্তি ৩টা কিস্তিৰ বিষয়ত কোনো আনুষ্ঠানিক বিবৃতি হোৱা নাছিল বৰ্তমান কিন্তু এইখিনিতে আহিছে যে ভাল খবৰ কিয়নো ৪% বৃদ্ধি কৰা হ'ব পাৰে DA আৰু ইয়াত কিছু নৰেন্দ্ৰ মোদী চৰকাৰৰ ঘোষণা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ১ জুলাইৰ পৰা কৰ্মচাৰীসকলৰ DA লাভালাভৰ বাহাল কৰিবলৈ গৈ আছে আৰু
ইতিমধ্যে বিত্ত মন্ত্ৰালয় অনুৰাগ ঠাকুৰে বিগত মাহত এই সন্দৰ্ভত ৰাজ্যসমূহক অৱগত কৰিছিল আৰু সকলো ৰাজ্যকে অৱগত কৰাৰ পাছতে ইতিমধ্যে সৰ্বভাৰতীয় উপভোক্তা মূল্য সচিব অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে তথ্য অনুসৰি জানুৱাৰীৰ পৰা 4 জুন 2021 ভিতৰত কমেও 4% বৃদ্ধি হ'ব পাৰে কৰ্মচাৰীৰ দিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে কেন্দ্ৰীয় কৰ্মচাৰীৰ লগতে ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰী দিয়ে 17%ৰ পৰা 24%লৈ হ'ব পাৰে আৰু ইয়াৰ ভিতৰত 2020 চনত জানুৱাৰীৰ পৰা জুনলৈকে 3% বৃদ্ধি হ'ব আৰু এই জুলাইৰ পৰা ডিচেম্বৰলৈকে 4% বৃদ্ধি হ'ব 2021 জানুৱাৰীৰ পৰা জুনলৈ ইতিমধ্যে 4% বৃদ্ধি অন্তৰ্ভুক্ত যিবাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আছে কিয়নো কেৱল কথাৰে নহয় একাঠো বোকাত নামি পাৱাৰ টিলাৰলৈ ইতিমধ্যে মাটি চোৱাত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা আৰু কৃষিমন্ত্ৰী অতুল বৰাই ইতিমধ্যে এটা নহ'বলগীয়া কাম কৰিছে কিয়নো এজন মন্ত্ৰী হৈও ইতিমধ্যে কৃষি কৰ্মত ব্যস্ত কৃষিমন্ত্ৰী অতুল বৰা একাঠো বোকাত নামি পাৱাৰ টিলাৰলৈ হাল বোৱাত ব্যস্ত কৃষিমন্ত্ৰীজন কৰ্মব্যস্ততাৰ মাজতো গোলাঘাট গাঁৱৰ ঘৰলৈ গৈ নিজৰ খেতিডৰা চহাইছে কৃষিমন্ত্ৰী অতুল বৰাই আৰু উল্লেখযোগ্য যে যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত কৃষিমন্ত্ৰীগৰাকীয়ে এইদৰে নিজেই পাৱাৰ টিলাৰলৈ হাল বোৱাৰ লগতে ঘৰতে বহি নাথাকি কৃষি কৰ্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে আৰু এইদৰে কৃষিমন্ত্ৰী অতুল বৰাই নিজৰ গাঁৱৰ ঘৰত গৈ তেওঁ নিজেই নিজৰ যি মাটি আছে তেওঁ মাটিত ইতিমধ্যে নিজেই খেতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যুৱ প্ৰজন্মক উৎসাহিত কৰাৰ তেওঁৰ লক্ষ্যৰে তেওঁ ইতিমধ্যে পাৱাৰ টিলাৰ লৈ তেওঁ খেতি কৰাৰ আৰু হাল বোৱাত ব্যস্ত হৈ পৰিছে কৃষিমন্ত্ৰীজন আজি সন্ধিয়াৰ পাছতো ইতিমধ্যে আন এটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ভীষণ ব্যস্ত মন্ত্ৰী অজন্তা নেওগ কিন্তু এইটোৰ পিছত সিটো বিভাগৰ সৈতে জনতা ভৱনত মাৰাথান বৈঠক কৰিছে আৰু ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱা অজন্তা নেওগ এতিয়া ভীষণ ব্যস্ত কিয়নো 15 সংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনত অহা 12 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু বাজেট প্ৰস্তুত কৰাক লৈ ৰাজ্যক বিভাগসমূহৰ সৈতে ইতিমধ্যে বৃহস্পতিবাৰে পৰা পৰ্যায়ক্ৰমে আলোচনাত মিলিত হৈছে বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু শুকুৰবাৰে জনতা ভৱনত নিজ কাৰ্যালয়ত বিত্তমন্ত্ৰী নেওগে কেইবাটাও ইতিমধ্যে বিভাগৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হয় আৰু শুকুৰবাৰে আলোচনা মিলিত হোৱাৰ সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে 12 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনত উত্থাপন কৰিবলগীয়া বাজেটখনৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে আজি গৃহ আৰু ৰাজনৈতিক হস্তান্তৰ বস্ত্ৰশিল্প তথ্য জনসংযোগ মুদ্ৰণ আৰু লেখন সামগ্ৰী আৰু ন্যায় শক্তি উদ্যোগ আৰু বাণিজ্য সীমান্ত সুৰক্ষা খনি উন্নয়ন শ্ৰমিক কল্যাণ জনস্বাস্থ্য কাৰিকৰী দক্ষতা বিকাশ আৰু প্ৰযুক্তিবিদ্যা এইসমূহৰ বিষয়াসকলৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ অংশগ্ৰহণ আজি পোৱাৰ পাছতো এই মুহূৰ্তত আৰু এটা বহুতেই ডাঙৰ এটা ভয়ানক লজ্জাজনক ব্ৰেকিং নিউজ মুকলি হৈছে এটা ভয়ানক খবৰ কিয়নো হোটেললৈ নি যুৱতীক উপৰ্য পৰিদৰ্শন কৰিলে পিতৃয়ে ভিডিঅ' বনাই ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে কিয়নো নিজ পিতৃয়ে ইতিমধ্যে হোটেললৈ উপৰ্য কৰি নিছে আৰু তাৰপিছতে দৰ্শন কৰিছে আৰু তাৰপিছতে ইতিমধ্যে কন্যাৰ ভিডিঅ' বনাইছে আৰু ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু এজন 48 বছৰীয়া লোকে প্ৰথমে নিজৰ কন্যাক হোটেললৈ নিয়ে আৰু পিছত ধৰ্ষণ কাণ্ড সংঘটিত কৰে এই ঘটনা গুৰুগ্ৰামত সংঘটিত হোৱাৰ বুলি জানিব পৰা গৈছে জানিব পৰা মতে অভিযুক্ত লোকজন টেক্সটাইল কোম্পানীত কাম কৰে অভিযুক্ত নিজৰ কন্যাক চাকৰিৰ বাবে ইণ্টাৰভিউ থকা এটা হোটেললৈ লৈ যায় আৰু এই কুকৰ্ম সংঘটিত কৰে আৰু এই সম্পৰ্ককে মাতৃ আৰু 22 বছৰীয়া যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰে আৰু পৰিয়ালটোৱে দিল্লীত বাস কৰে আৰু এই ঘটনা 7 জুনত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ঘটনাৰ বিৱৰণী অনুসৰি পৰিয়ালটোৱে আৰ্থিক সমস্যাত ভুগি আছিল আৰু যুৱতীগৰাকীও চাকৰি সন্ধানত আছিল তেনেতে পিতৃয়ে চাকৰি ইণ্টাৰভিউ থকা বুলি হোটেললৈ নিদৰ্শন কৰে আৰু কেৱল ইমানেই নহয় অভিযুক্তই ভিডিঅ' বনাই আৰু বিষয়ে কাৰোবাক অৱগত কৰিলে ভাইৰেল কৰাৰ ভাবুকি দিয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু এটা বহুতে লজ্জাজনক খবৰ নিজ পিতৃয়ে এগৰাকী কন্যাক কেনেকৈ নি হোটেলত ধৰ্ষণ কৰিব পাৰে আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে ধৰ্ষণো কৰিছে হোটেললৈ নি ভুলাই নি হোটেলত নি ধৰ্ষণ কৰিছে নিজ পিতৃয়ে আৰু তাৰপিছতে ভিডিঅ' বনাইছে সেই ধৰ্ষণৰ আৰু এই ধৰ্ষণৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল কৰিম বুলি ভাবুকি প্ৰদান কৰিছে নিজ কন্যাক তাৰপিছতে এই খবৰে সমগ্ৰ দেশৰ লগতে অসমৰ লগতে সমগ্ৰ দেশতে